হেল্ল' এভৰিৱান ৱেলকাম টু ষ্টাডি ইনচাইট সকলোকে ষ্টাডি ইনচাইটলৈ স্বাগতম জনাইছোঁ মোৰ নাম নীলকমল আৰু আজি আমি এইটো ক্লাছত ডিছকাছ কৰিম আমাৰ টপ 30 মষ্ট ইম্পৰ্টেণ্ট ছায়েন্স জিকে যিটো ছিৰিজ চলি আছিলে তাৰ আমাৰ পাৰ্ট 3টো ঠিক আছে চ' অলৰেডি আমি পাৰ্ট 1 এণ্ড পাৰ্ট 2 ডিছকাছ কৰিছোঁ যদি আপোনালোকে চোৱা নাই আমাৰ প্লে'লিষ্টত গৈ চাব পাৰে নহ'লে আমি আমাৰ ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিম ঠিক আছে চ' এই ক্লাছটোত আমি আমাৰ হিউমেন বডি ৰিলেটেড মেক্সিমাম কুৱেশ্যন লৈ আহিছোঁ হিউমেন বডিৰ মই যোৱা ক্লাছত কৈছিলোঁ হিউমেন অৰ্গেনছবিলাকৰ ফাংচনছ এণ্ড অল তাৰ ওপৰত মই ক্লাছ এটা কৰিম বুলি চ' আজিৰ ক্লাছটোত বেচিকেলি আমি হিউমেন অৰ্গেনছৰ ওপৰত মিক্স কুৱেশ্যন কিছুমান লৈ আহিছোঁ কোনটো অৰ্গেনৰ কি কাম হয় প্লেটলেটছ RBC এইবিলাকৰ ওপৰত ঠিক আছে চ' ক্লাছটো সম্পূৰ্ণকৈ চাব বহুত বেছি ইম্পৰ্টেণ্ট হয় আহিবলগীয়া DME এক্সামৰ ফালৰ পৰা চাব গ'লে ছায়েন্সৰ এই পাৰ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' কমপ্লিট কৰি চাব কিবা সুধিব লগা থাকিলে সুধিব পাৰে ডেছক্ৰিপশ্যন তলত কমেণ্ট বক্সত আপোনালোকে সুধিব পাৰে ঠিক আছে চ' তেতিয়াহ'লে ব'লক ক্লাছটো আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যনটো চাব কি দিয়া আছে হুইচ ইজ দ্য এনজাইম ফাউণ্ড ইন চেলাইভা আমাৰ মুখৰ যিটো চেলাইভাত থাকে তাত কোনটো এনজাইম পোৱা যায় সেইটো সুধিছে ঠিক আছে যিটো লালটি তাত আমাৰ কি এনজাইম পোৱা যায় চাৰিটা অপশ্যন দিয়া আছে পেপচিন বিঅ' এনজাইম ষ্টমাক জুইচ আৰু টাইলিন কি হ'ব পাৰে এনচাৰ কি দিয়া আছে পেপচিন হয় জানো নহয় বিঅ' এনজাইম ষ্টমাক জুইচ ক'ত থাকিব ষ্টমাকত থাকিব নহ'ব দেন বিঅ' এনজাইম এইটোও নহ'ব ঠিক আছে দেন শেষৰটো কি আছে টাইলিন ত' টাইলিন হ'ব আমাৰ এটা এনজাইম যিটো আমাৰ লালটিত পোৱা যায় ঠিক আছে চ' অপশ্যন ডি আমাৰ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ঠিক আছে চ' অপশ্যন ডি আমাৰ কি হয় টাইলিন হয় আৰু টাইলিন ক'ত পোৱা যায় লালটিত পোৱা যায় বা আমাৰ চেলাইভাত পোৱা যায় পাৰিব বুজি পাইছে নেক্সট কুৱেশ্যনটো চাব টোটেল নাম্বাৰ অফ বনছ ইন ফেচ আমাৰ ফেচত টোটেল কেইডাল বন থাকে সেইটো সুধিছে মুখৰ মুঠ হাড়ৰ সংখ্যা কিমান চাৰিটা অপশ্যন দিয়া আছে 19 বন 10 বন 12 বন আৰু 14 বন চ' আমাৰ মুখৰ ফেচিয়েল যিটো ষ্ট্ৰাকচাৰ তাত আমাৰ টোটেল হাড় কেইডাল থাকে কোনোবাই জানে চ' টোটেল কেইডাল হাড় থাকিব এইটো আমাৰ ফেচিয়েল ষ্ট্ৰাকচাৰ চ' 14 ফেচিয়েল বন থাকে ঠিক আছে ডায়েগ্ৰামটোত দেখিছে কি হ'ব ইয়াত 14টা বন ইয়াত ডায়েগ্ৰামটো ডিটেইলছত দিয়া আছে ফোমাৰ এডাল থাকিব দেন থাকিব পেলেটাইন দেন জাইগমেটিক দুডাল থাকিব পেলেটাইন দুডাল থাকিব নেচেল নাকৰ ক্ষেত্ৰত আমাৰ ইয়াত দুডাল থাকিব দেন কি আছে লেক্ৰিমেল দুডাল থাকিব ইনফেৰিয়ৰ নেচেল কনচা অ'কে দুডাল থাকিব মেক্সিলিয়া দুডাল থাকিব আৰু আমাৰ কি থাকিব শেষৰটো মেণ্ডিবল এডাল থাকিব চ' টোটেল কেইডাল হ'ব টোটেল 14ডাল হ'ব ঠিক আছে চ' কাৰেক্ট এনচাৰ আহিব আমাৰ 14 বন হ'ব ঠিক আছে ষ্ট্ৰাকচাৰটো ভালদৰে চাই ল'ব সুধিব পাৰে ইয়াৰ যিকোনো বন এই বনডাল ক'ত প্ৰেজেণ্ট হয় তাৰ ওপৰত আহিব পাৰে ঠিক আছে নেচেলটো অভিয়াছলি জানে এইটো বাট মেক্সিলা ক'ত থাকিব সুধিব পাৰে মেণ্ডিবল ক'ত থাকিব ফোমাৰ ক'ত থাকিব চ' সুধিব পাৰে ঠিক আছে চ' মনত ৰাখিব আমাৰ ফেচত টোটেল কিমানডাল বন থাকিব 14ডাল বন থাকিব নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লাইফ স্পেন অফ RBC RBCৰ আয়ুস কিমান বা টোটেল কিমান দিন এটা RBC কণিকা বাচি থাকে বুলি ক'ব পাৰি ঠিক আছে তো চাৰিটা অপশ্যন দিয়া আছে 168 ডেজ 110 ডেজ 120 ডেজ আৰু 159 ডেজ চ' কি হ'ব এনচাৰ RBCৰ লাইফ স্পেন কিমান হয় কাৰেক্ট এনচাৰ হ'ব 120 ডেজ ঠিক আছে চ' RBC ইয়াত এটা মই নৰ্মেল ডায়েগ্ৰাম এটা দিছোঁ চ' টোটেল কিমান দিন RBCৰ কণিকা এটা জীয়াই থাকে সেইটো হ'ল 120 দিন ঠিক আছে অপশ্যন নম্বৰ চি ইয়াৰ কাৰেক্ট এনচাৰ হ'ব চ' কি দিয়া আছে চাব তলত RBCs are formed in the red bone red নহয় RBCs are formed from in the bone marrow চ' RBC ক'ত প্ৰডিউচ হয় বন মেৰুত প্ৰডিউচ হয় চ' মনত ৰাখিব ইয়াত একেলগে এইটো কুৱেশ্যনো আপোনালোকে মনত ৰাখিব RBC ক'ত প্ৰডিউচ হয় বন মেৰুত প্ৰডিউচ হয় তাৰপিছত কি দিছে চাব দ্য লাইফ স্পেন অফ RBC ইজ 120 ডেজ অ'কে
after which they are destroyed in spleen. So এই কুৱেশ্যনটোৰ পৰা আমি তিনিটা কুৱেশ্যন জানিলোঁ ঠিক আছে কি RBC টোটেল লাইফ স্পেন কিমান সেইটো গম পালোঁ 120 দিন তাৰপিছত RBC ক'ত ফৰ্ম হয় বন মেৰুত ফৰ্ম হয় ঠিক আছে ইয়াত সুধিব পাৰে যে RBC ক'ত ফৰ্ম হয় চ' সেইটো এনচাৰটো হ'ব বন মেৰু নেক্সট আৰু এটা কুৱেশ্যন আহিব পাৰে যে শেষৰটো চাওক after which they are destroyed in spleen. So RBC ক'ত destroy হয় এইটো সুধিব পাৰে ঠিক আছে চ' মনত ৰাখিব স্প্লিনত আমাৰ RBC destroy হয় চ' এটা কুৱেশ্যনৰ পৰা দেখিলে কিমানখিনি আমি তিনিটা কুৱেশ্যন পাই গ'লোঁ চেম আমি যদি আগৰটো চাওঁ আগৰ কুৱেশ্যনটো যদি চাওঁ ইয়াৰ পৰাও ফেচিয়েল বনছৰ পৰাও আমাৰ যিকোনো ফেচিয়েল বন দিব পাৰে আৰু এই বনডাল ক'ত প্ৰেজেণ্ট হয় সেইটো সুধিব পাৰে চ' মনত ৰাখিব ভালদৰে চাব এই ক্লাছবিলাক ঠিক আছে অ'কে চ' RBCs are formed in red bone marrow. The lifespan of RBC 120 days after which they are destroyed in spleen. So তিনিটা কুৱেশ্যন ভালদৰে মনত ৰাখিব আশা কৰিছোঁ বুজি পাইছে সকলোৱে ঠিক আছে নেক্সট কুৱেশ্যনটো চাব হোৱাট ইজ দ্য লাইফ স্পেন অফ WBC এইবাৰ আহিলে WBCৰ কথা ঠিক আছে আমাৰ ইমিউনিটিৰ ক্ষেত্ৰত বা বডি এণ্টিবডিৰ ক্ষেত্ৰত WBC যিটো অৱদান আপোনালোকে সকলোৱে গম পায় চ' WBC কিয় ইম্পৰ্টেণ্ট হয় চ' সেইটোৱে সুধিছে লাইফ স্পেন অফ WBC কণিকা এটা কিমান দিন বাচি থাকে অপশ্যন এ 13 to 20 days অপশ্যন বি 7 to 10 days অপশ্যন চি 12 to 14 days আৰু অপশ্যন ডি 10 to 12 days চ' কি হ'ব কাৰেক্ট এনচাৰ RBCৰ লাইফ স্পেন কিমান WBC লাইফ স্পেন কিমান চ' আমাক RBCৰ কথা সুধিছিলে RBC কিমান আছিলে 120 days আছিলে তেনেকৈ WBC কি হ'ব হোৱাইট ব্লাড চেল মই RBC কৈ আছোঁ হোৱাইট ব্লাড চেল WBC চ' WBC নৰ্মেলি আমাৰ বডি ইমিউনিটিৰ ক্ষেত্ৰত বহুত বেছি ইম্পৰ্টেণ্ট ভূমিকা পালন কৰে বডিৰ আমাৰ এণ্টিবডি প্ৰডিউচৰ ক্ষেত্ৰত বহুত বেছি ইম্পৰ্টেণ্ট ভূমিকা পালন কৰে ঠিক আছে চ' হোৱাইট ব্লাড চেলৰ আয়ুস কিমান সেইটো সুধিছে চ' কাৰেক্ট এনচাৰটো হ'ব 13 to 20 days অপশ্যন নম্বৰ এ ঠিক আছে চ' 13 পৰা 20 দিন আমাৰ WBC কণিকা এটা জীয়াই থাকে চ' ডায়েগ্ৰাম এটা দিছোঁ ইয়াত চাই ল'ব তলত কি লিখা আছে চাওক WBCs are called leukocytes okay এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট চ' RBC কি কয় WBC কি কয় প্লেটলেটছক কি কয় সেইটো ইম্পৰ্টেণ্ট চ' WBC কি বুলি কয় লিউকোচাইটছ আৰু হোৱাইট কাৰ্পাছকেল মই কৈছিলোঁ হোৱাইট ব্লাড চেল বা হোৱাইট কাৰ্পাছকেল বুলি কয় ঠিক আছে সুধিব পাৰে চ' WBC কি বুলি কোৱা হয় লিউকোচাইটছ বুলি কোৱা হয় WBC আন এটা নাম সুধিব পাৰে ঠিক আছে দ্য লাইফ স্পেন অফ WBC ইজ 13 to 20 days okay টোটেল WBC কাউণ্ট ৰেঞ্জেছ ফ্ৰম 4,500 to 10,000 ঠিক আছে আমি কেতিয়াবা যেতিয়া আমি কমপ্লিট ব্লাড টেষ্ট কৰোঁ CBC কৰোঁ তেতিয়া আমাৰ WBC RBCৰ ৰেঞ্জবিলাক আমি দেখা পাওঁ বা আমাৰ ব্লাড টেষ্টত ওলাই যায় যে আমাৰ বডিত কিমান WBC কণিকা আমাৰ ব্লাডত কিমান আছে চ' এই ৰেঞ্জটো নৰ্মেল ৰেঞ্জটো কিমান হ'ব লাগে 4,500ৰ পৰা 10,000 ইমান ডিটেইলছত কুৱেশ্যন নাহে বাৰু আমাৰ DMEৰ ফালৰ পৰা চাব গ'লে তথাপি মনত ৰাখি থ'ব দেন কি আছে WBCs are a cellular component of the blood that lacks hemoglobin okay hemoglobin নাথাকে has a nucleus okay এটা নিউক্লিয়াছ থাকিব is capable of mobility and producing antibodies মই কৈছিলোঁ WBC কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় এণ্টিবডি প্ৰডিউচ কৰে ঠিক আছে চ' WBC আন এটা নাম কি হয় লিউকোচাইটছ WBC লাইফ স্পেন কিমান হয় 13 to 20 days দেন WBC কাউণ্টটো সুধিব পাৰে আমাৰ বডিৰ কাউণ্ট ৰেঞ্জ 4,500 to 10,000 থাকিব চ' এইটো সুধিব পাৰে দেন শেষৰটো কিয় ইম্পৰ্টেণ্ট হয় এণ্টিবডি প্ৰডিউচ কৰাৰ ক্ষেত্ৰত আমাৰ WBC আমাৰ মেইন ভূমিকা পালন কৰে ঠিক আছে চ' চাৰিটা কুৱেশ্যন এই এটা কুৱেশ্যনৰ পৰা মই উলিয়াই দিলোঁ ঠিক আছে চ' সুধিব পাৰে মেইনলি চাব WBCৰ আয়ুসটো চাব আৰু আন এটা নাম কি হয় লিউকোচাইটছ এইটো ইম্পৰ্টেণ্ট দেন এইটো সুধিব পাৰে এণ্টিবডি প্ৰডিউচ কৰাৰ ক্ষেত্ৰত WBC নে RBC নে প্লেটলেটছে কোনটোৱে ইম্পৰ্টেণ্ট ভূমিকা পালন কৰে চ' এই কুৱেশ্যনকেইটা ইম্পৰ্টেণ্ট ঠিক আছে মনত ৰাখি থ'ব বুজি পাইছে চাগে ইমান বেছি একো নাই আশা ৰাখিলোঁ বুজি পাইছে নেক্সট কুৱেশ্যনটো চাব হোৱাট ইজ দ্য লাইফ স্পেন অফ প্লেটলেটছ মই অলৰেডি কৈছিলোঁ RBC WBC আৰু প্লেটলেটছৰ ওপৰত কুৱেশ্যন আহিব আৰু লাইফ স্পেনৰ কথা সুধিছে প্লেটলেটছৰ কিমান হ'ব চাৰিটা অপশ্যন দিয়া আছে আকৌ 12 to 20 days 7 to 10 days 2 to 4 days আৰু 10 to 12 days কি হ'ব এনচাৰ এনচাৰ হ'ব 7 to 10 days 7 পৰা 10 দিন আমাৰ প্লেটলেটছৰ কণিকা এটা জীয়াই থাকে অপশ্যন নম্বৰ বি চ' ব্লাডৰ ইয়াত এটা ডায়েগ্ৰাম দিয়া আছে কমপ্লিট ৰেড ব্লাড চেল অভিয়াছলি ৰেড
ৰেডবিলাক ৰেড ব্লাড RBC হ'ব, ৰেড ব্লাড চেল হ'ব। দেন হোৱাইট ব্লাড চেল, এইবিলাক WBC হ'ব। আৰু একেলগে আমাৰ প্লেটলেটছো আমি দেখাব, একেলগে আমাৰ প্লেটলেটছ থাকে, এইবিলাক সৰু সৰু, দেখিছে? চ' আমাৰ কেতিয়াবা ডেংগু ফিভাৰ হ'লে বা নৰ্মেল কিছুমান ফিভাৰ হ'লে আমাৰ বডিত প্লেটলেটছৰ যিটো মাত্ৰা সেইটো কমি যায়, হয়। চ' চাগে তেতিয়া আপোনালোকৰ বেলেগ একো নহয়, এক্সাৰচাইজ ইমান বেছি কৰিব নিদিয়ে, বাট ফল খাব দিয়ে, হয়। চ' প্লেটলেটছ কি হয়, ডেমেজ হয়, কেতিয়াবা ডেমেজ হয় অট'মেটিকলি আকৌ সেইটো ৰিভাৰ্চ হয়, ডেট মিনছ আকৌ বাঢ়িও যায়। চ' কিছুমান মেইনলি ডেংগু ফিভাৰত বা ডেংগি ফিভাৰত আমাৰ প্লেটলেটছৰ কণিকাবিলাক কমি যোৱা দেখা যায়, ঠিক আছে। আৰু ইহঁতৰ লাইফ স্পেনটো 7 to 10 days, ঠিক আছে। হোৱাট ইজ দ্য এমাউণ্ট অফ ব্লাড ইন নৰ্মেল হিউমেন বডি? মানুহৰ শৰীৰত তেজৰ পৰিমাণ কিমান সেইটো সুধিছে। 4টা অপশ্যন দিয়া আছে, 5 লিটাৰ, 2 লিটাৰ, 2.5 আৰু 3.5। কোনটো হ'ব? চ' 5 লিটাৰ। একচুৱেলি 5 লিটাৰ বুলি আমি ক'ব নোৱাৰোঁ যে সকলোৰে 5 লিটাৰে থাকিব। এইটো বডি ৱেইট, আৰু একচুৱেলি বডি ৱেইটৰ 7.8% এটাহে থাকে, ঠিক আছে। চ' এভাৰেজ যদি আমি চাওঁ, ইয়াত যদি অপশ্যনত তেনেকৈ এনেকুৱাকৈ দিয়া থাকে, তেতিয়াহ'লে আমি 5 লিটাৰ বুলি লিখিম, ঠিক আছে। বুজি পাইছে? নেক্সট কুৱেশ্যনটো চাব, চাইছে ইয়াত ডায়েগ্ৰাম দিছোঁ। মানুহৰ শৰীৰত ক্ৰেনিয়েল নাৰ্ভ কেইডাল থাকে এইটো সুধিছে। অ'কে, আগৰ কুৱেশ্যনটো কি আছিলে? 5 লিটাৰ আছিলে। চ' এইটো বডি ৱেইটৰ ওপৰত মই কৈছিলোঁ, বডি ৱেইট কিমান, বডি ৱেইটৰ ওপৰত একচুৱেলি ডিপেণ্ড কৰে, বাট 5 লিটাৰটো আমাৰ এটা এভাৰেজ হৈছে। বাট আমাৰ বডি চাব 60 কেজি ৱেইট আছে। চ' তাৰে 7 to 8% আমাৰ নৰ্মেলি আমাৰ শৰীৰৰ ব্লাড দেখা যায়, ঠিক আছে, বা ব্লাডৰ আমাৰ পৰিমাণ হয়। চ' 7.8 নহয়, 7 to 8% যদি মই চাওঁ, ইয়াত কাৰেক্ট হ'ব, ঠিক আছে। যদি পাৰ্চেণ্টেজ ৱাইজ আহে তেতিয়াহ'লে 7 to 8%, আৰু যদি কয় লিটাৰ হিচাপত আহে তেতিয়াহ'লে আমাৰ 5 লিটাৰ আপোনালোকে কাৰেক্ট মাৰ্ক কৰিব লাগিব, ঠিক আছে, বুজি পাইছে? চ' নেক্সট কুৱেশ্যনটো চাব, টোটেল নাম্বাৰ অফ ক্ৰেনিয়েল নাৰ্ভ আমাৰ হিউমেন বডিত কেইটা থাকিব? তো অপশ্যন এ 17 পেয়াৰ, অপশ্যন বি 10 পেয়াৰ, অপশ্যন চি 12 পেয়াৰ, আৰু অপশ্যন ডি 14 পেয়াৰ। কি হ'ব কাৰেক্ট এনচাৰ? চ' অপশ্যন চি 12 পেয়াৰ। চ' 12 পেয়াৰ অফ ক্ৰেনিয়েল নাৰ্ভ থাকিব, ঠিক আছে। চ' ডায়েগ্ৰাম এটা দিয়া হৈছে ইয়াত। চ' ডায়েগ্ৰামটো ভালদৰে চাব। টোটেল কেইডাল হ'ব? 12। চ' এইকেইডাল আমাৰ নাম দিয়া হৈছে আমাৰ ক্ৰেনিয়েল নাৰ্ভৰ, ঠিক আছে। অপটিক, দেন ট্ৰাইগেমিনেল, দেন ফেচিয়েল, তাৰপিছত ভেগাছ থাকিব, দেন অলফেক্টৰী, দেন এক্সেচৰি 11। চ' ইমান মনত ৰাখিব নালাগে, ইয়াৰ পৰা ইমান ডিটেইলছত নাহিব, বাট টোটেল নম্বৰটো মনত ৰাখিব, ঠিক আছে। ইমান ডিটেইলছততো আপোনালোকে পঢ়িব নোৱাৰে, অভিয়াছলি DME এইটো নন টেকনিকেল হয়, বাট কিমান পেয়াৰ থাকে সেইখিনি ইম্পৰ্টেণ্ট, ঠিক আছে। চ' টোটেল নাম্বাৰ অফ স্পাইনেল নাৰ্ভছ ইন হিউমেন বডি, স্পাইনেল নাৰ্ভ টোটেল কেইডাল থাকিব? 31 পেয়াৰ, ঠিক আছে, ইম্পৰ্টেণ্ট হয়। মানুহৰ শৰীৰত মেৰুদণ্ডৰ স্নায়ুৰ সংখ্যা কিমান? চ' এই গোটেইকেইডাল মই এই ডায়েগ্ৰামটোত দি দিছোঁ, আপোনালোকে চাব। এই PPTটো আপোনালোকে পাই যাব বাৰু, এই আমাৰ টেলিগ্ৰাম চেনেলত মই আপলোড কৰি দিম 3টা PPT লাষ্ট 3টা ক্লাছত, ঠিক আছে। চ' টোটেল কি হ'ব? 31 পেয়াৰ আমাৰ স্পাইনেল নাৰ্ভ থাকিব, ঠিক আছে, ক্লিয়াৰ। নেক্সট কুৱেশ্যন চাব, হুইচ ইজ দ্য ষ্ট্ৰংগেষ্ট মাস্কেল ইন হিউমেন বডি? মানুহৰ শৰীৰৰ আটাইতকৈ শক্তিশালী পেশীটো কি? 4টা অপশ্যন দিয়া আছে, টাং, মেছেটাৰ, দেন
ইউট্ৰেছ আৰু চলিয়াছ কোনটো হ'ব কাৰেক্ট এনচাৰ মেছেটাৰ অ'কে মেছেটাৰ আমাৰ কোনটো বন হয় চাব এই ডায়েগ্ৰামটো চাব কোনটো হয় আমাৰ জ্বৰ কাষৰ যিটো থাকিব ঠিক আছে মেছেটাৰ এই বনটো হয় চ' সেইটো কি হয় আমাৰ বডিৰ আটাইতকৈ শক্তিশালী নট বন একচুৱেলি সেই পেশীটো বা সেই মাস্কেলটো আমাৰ বডিৰ আটাইতকৈ শক্তিশালী মাস্কেল হয় ঠিক আছে চ' কোনটো হয় এইটো চাব এই পাৰ্টখিনি চ' ইয়াত দিয়া আছে মেছেটাৰ মাস্কেল ঠিক আছে চ' এইটো আমাৰ বডিৰ আটাইতকৈ শক্তিশালী পেশী হয় বা মাস্কেল হয় ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ষ্ট্ৰাকচাৰ অফ আই ইজ দ্য মষ্ট চেঞ্চিটিভ বাট কণ্টেইন ন' ব্লাড ভেচেল চকুৰ কোনটো গঠন আটাইতকৈ সংবেদনশীল কিন্তু ইয়াত কোনো ৰক্তবাহী নলী নাথাকে চাৰিটা অপশ্যন দিয়া আছে কৰ্নিয়া ৰেটিনা পিউপিল আৰু আইৰিছ কি হ'ব কাৰেক্ট এনচাৰ অভিয়াছলি কৰ্নিয়া লাষ্ট ক্লাছতো চাগে এইটো দিয়া হৈছিলে চ' কৰ্নিয়া কি হয় মষ্ট চেঞ্চিটিভ হয় বাট ইয়াত কোনো ব্লাড ভেচেল নাথাকে কোনটো হয় এইটো এই পাৰ্টখিনি ঠিক আছে চ' চকুৰ ষ্ট্ৰাকচাৰটো বহুত বেছি ইম্পৰ্টেণ্ট আইৰিছ কোনটোক কয় কৰ্নিয়া লেন্স পিউপিল দেন চিলিয়াৰী বডি দেন আমাৰ ৰেটিনা দেন অপটিক ডিস্ক বা ব্লাড ভেচেল এইখিনি হয় অপটিক নাৰ্ভ কোনখিনিত থাকে এইখিনিত থাকে সেই গোটেইখিনি ইম্পৰ্টেণ্ট হা ভালদৰে চাব কোনটো পাৰ্টক কয় কুৱেশ্যন দি দিব পাৰে ঠিক আছে কেনেকৈ দিয়ে এতিয়া সেইটো ডিপেণ্ড কৰিব বাট যিকোনো কুৱেশ্যন আহি যাব পাৰে ইয়াৰ ওপৰত চ' হিউমেন আইৰিছৰ ওপৰত অলপ ভালদৰে চাব নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য শ্বেপ অফ ডি এন এ কল চ' ডি এন এ শ্বেপটো কি বুলি কয় চাৰিটা অপশ্যন দিয়া আছে ছিংগল হেলিক্স ডাবল হেলিক্স ট্ৰিপল হেলিক্স আৰু মাল্টিপল হেলিক্স কি হ'ব কাৰেক্ট এনচাৰটো হ'ব ডাবল হেলিক্স ঠিক আছে চ' ডি এন এৰ যিটো আকৃতি সেইটো হ'ল ডাবল হেলিক্স কেনেকুৱা হয় ডি এন এটো এইটো ডায়েগ্ৰাম চাব এইটো ডাবল হেলিক্স ষ্ট্ৰাকচাৰ হয় ঠিক আছে ডি এন এ চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি বহুত বেছি নাই ইমান বেছি জানিব নালাগে ডি এন এৰ ওপৰত জাষ্ট ডি এন এ ষ্ট্ৰাকচাৰ যাব ঠিক আছে কি ষ্ট্ৰাকচাৰৰ হয় আৰু 2-3টা ডি এন এৰ ওপৰত কুৱেশ্যন আহে বাৰু মই সেইখিনিও দি দিম নেক্সট কুৱেশ্যন যাব হাউ মেনি পাৰ্টছ ডু দ্য ব্ৰেইন হেভ ব্ৰেইনটোত মানুহৰ ব্ৰেইনত মগজুত কেইটা পাৰ্ট থাকে চ' চাৰিটা অপশ্যন দিয়া আছে 1, 2, 3 আৰু 4 চ' কোনটো হ'ব কাৰেক্ট এনচাৰ অভিয়াছলি 3 হ'ব মানুহৰ ব্ৰেইনত কি হয় তিনিটা পাৰ্ট দিয়া থাকে তিনিটা পাৰ্ট থাকে চ' কি হ'ব চাওক চেৰিব্ৰাম ক'ত গ'ল চেৰিবেলাম আৰু ব্ৰেইন ষ্টেম ঠিক আছে এই তিনিটা মেজৰ পাৰ্ট হয় চ' ইহঁতৰ চাব পাৰ্ট আছে চেৰিবেলামৰ চাব পাৰ্ট থাকিব ব্ৰেইন ষ্টেমৰ থাকিব চেৰিব্ৰামৰ থাকিব ঠিক আছে চ' চাব কি দিয়া আছে দ্য হিউমেন ব্ৰেইন ইজ ব্ৰডলি কম্প'জড অফ দ্য চেৰিবেলাম আৰু ব্ৰেইন ষ্টেম উইথ দ্য চেৰিব্ৰাম ফাৰ্ডাৰ ডিভাইডেড ইনটু লবছ চাৰিটা লবছত থাকিব চেৰিব্ৰাম ডিভাইডেড ঠিক আছে এই চেৰিব্ৰামটো আকৌ চাৰিটা লবছত ডিভাইডেড থাকিব 1 2 3 4 ঠিক আছে কি হ'ব ফ্ৰণ্টেল পেৰাইটেল অচিপিটেল আৰু টেম্পৰেল ঠিক আছে সুধিব পাৰে হা গোটেইখিনি ইম্পৰ্টেণ্ট হয় কি হয় হিউমেন ব্ৰেইন কেইটা পাৰ্টত ডিভাইড হয় তিনিটা পাৰ্টত মনত থাকিব আপোনালোকৰ চেৰিবেলাম আৰু ব্ৰেইন ষ্টেম দেন তেনেকৈ যদি আমাক সোধে চেৰিব্ৰামটো আৰু কি পাৰ্টত ডিভাইড হয় সেইটো হ'ব ফ্ৰণ্টেল পেৰাইটেল অচিপিটেল আৰু টেম্পৰেল ঠিক আছে চ' কাৰেক্ট এনচাৰ আহিব আমাৰ 3 আৰু যদি সোধে যে আমাৰ হিউমেন ব্ৰেইনৰ চেৰিব্ৰাম পাৰ্টটো কেইটা পাৰ্টত হয় সেইটো হ'ব 4 ঠিক আছে এইখিনি চাব কি লিখিছোঁ ভালদৰে চ' ডায়েগ্ৰামটো বুজি পাইছে চেৰিব্ৰাম কোনটো হয় চেৰিবেলাম কোনটো হয় আৰু ব্ৰেইন ষ্টেম কোনটো হয় চ' নেক্সট কুৱেশ্যনলৈ যাওঁ হুইচ টিচু কানেক্ট বন টু বন অ'কে বহুত বেছি ইম্পৰ্টেণ্ট কোনটো টিচুৱে হাড়ৰ লগত সংযোগ ৰাখে ঠিক আছে চাৰিটা অপশ্যন দিয়া আছে স্কাল জইন শ্বেপ লিগামেণ্ট আৰু টেণ্ডনছ ঠিক আছে কোনটো হ'ব চাওক এতিয়া ইয়াত ডায়েগ্ৰামটো দিছোঁ বন টু বন কানেকশ্যন কোনে কৰে কোনটো মাস্কেলে কৰে কোনটো টিচুৱে কৰে লিগামেণ্ট চাওক ইয়াত লিগামেণ্ট কি লিখা আছে বাইণ্ড বন টু বন লিগামেণ্টে কি কৰে বন টু বন আমাৰ বাইণ্ডিঙত কাম কৰে ঠিক আছে আমাৰ বনবিলাকৰ এটা বণ্ডৰ লগত আন এটা বণ্ডৰ বাইণ্ডিঙত আমাৰ লিগামেণ্ট টিচুৱে হেল্প কৰে তো কাৰেক্ট এনচাৰ আহিব আমাৰ অপশ্যন বি অপশ্যন চি হ'ব লাগিছিলে অপশ্যন চি লিগামেণ্ট ঠিক আছে অপশ্যন চি হ'ব এইটো চ' কাৰেক্ট এনচাৰ আহিব আমাৰ লিগামেণ্ট মনত থাকিব কোনটো টিচুৱে বন টু বনক কানেক্ট কৰে লিগামেণ্ট অ'কে
নেক্সট কুৱেশ্যন, হুইচ টিচু কানেক্ট মাস্কেল টু বন, কোনটো কলাই পেশীক হাড়ৰ সৈতে সংযোগ কৰে, ঠিক আছে। চ' মাস্কেল টু বন দুটা বেলেগ বেলেগ, কুৱেশ্যনটো ভালদৰে চাব। চ' চাৰিটা অপশ্যন দিয়া আছে ইয়াতো, স্কাল, জইণ্ট শ্বেপ, লিগামেণ্ট আৰু টেণ্ডনছ, কোনটো হ'ব কাৰেক্ট এনচাৰ। চাওক এতিয়া ডায়েগ্ৰামটো চাওক, কি দিয়া আছে, মাস্কেল টু বন, এইটো হ'ল বন এটাচমেণ্ট আৰু এইটো হ'ল মাস্কেল, ঠিক আছে। মাস্কেল এণ্ড বন কোনে কানেক্ট কৰি ৰাখে, টেণ্ডনছ। চ' কোনটো হ'ব, অপশ্যন ডি। চ' অপশ্যন ডি আমাৰ ইয়াত কাৰেক্ট এনচাৰ আহিব, ঠিক আছে। টেণ্ডনছে আমাক কি কৰে, মাস্কেল টু বন কানেক্ট ৰাখে, ঠিক আছে। নেক্সট কুৱেশ্যন চাব, হুইচ অফ দ্য ফলোয়িং ইজ নেচেচাৰী ফৰ ডাইজেশ্যন অফ ফুড, খাদ্য হজমৰ বাবে তলৰ কোনটো প্ৰয়োজনীয়। চাৰিটা অপশ্যন দিয়া আছে, এয়াৰ, মিনাৰেল, ৱাটাৰ আৰু এনজাইম। চ' ডাইজেশ্যনৰ কাৰণে কোনটো, আমাৰ খাদ্য হজমৰ কাৰণে তলৰ কোনটো প্ৰয়োজনীয়, অভিয়াছলি জানে চাগে আপোনালোকে, এয়াৰটো নহয়, মিনাৰেলো নহয়, ৱাটাৰ অভিয়াছলি হয়, বাট মেইন কম্পনেণ্ট যদি সোধে বা চবতছে নেচেচাৰী যিটো ইম্পৰ্টেণ্ট যিটো চবতছে পাৰ্ট, সেইটো কি হ'ব, সেইটো হ'ব আমাৰ এনজাইম, অপশ্যন ডি, ঠিক আছে। চ' খাদ্য হজমৰ ক্ষেত্ৰত এনজাইম আমাৰ অতি বেছি প্ৰয়োজনীয়, আৰু এনজাইমবিলাক আমাৰ ক'ৰ পৰা, ইণ্টেষ্টাইনৰ পৰা নিঃসৰণ হয়, আমাৰ কিছুমান আমাৰ পেনক্ৰিয়াজৰ পৰা নিঃসৰণ হয়, ঠিক আছে। চ' চাই থ'ব এইখিনি। চ' ইয়াত এটা ডায়েগ্ৰাম দি থৈছোঁ, এনজাইম ছাবষ্ট্ৰেট কমপ্লেক্স, দেন প্ৰডাক্টছ ছাবষ্ট্ৰেট। চ' কি কৰে, বাইণ্ড টু এক্টিভেট, চ' এনজাইমে কি কৰে, সেই খাদ্যবিলাকৰ প্ৰপাৰ ডাইজেশ্যনৰ ডিটেইলছত আমি ইমান নাযাওঁ বাৰু, মেইনলি যিকোনো আমাৰ খাদ্য খালে সেই খাদ্যটো ব্ৰেক হৈ প্ৰপাৰ ডাইজেষ্ট হোৱাত এনজাইমে আমাৰ হেল্প কৰে, ঠিক আছে। নেক্সট কুৱেশ্যন চাব, পেচমেকাৰ ডিভাইচ ইজ ৰিলেটেড টু, পেচমেকাৰ কিহৰ লগত, ডিভাইচটো কিহৰ লগত জড়িত, আমাৰ বডিৰ কোনটো পাৰ্টৰ লগত জড়িত। চাৰিটা অপশ্যন দিয়া আছে, ব্ৰেইন, কিডনী, লিভাৰ আৰু হাৰ্ট, কি হ'ব, অভিয়াছলি পেচমেকাৰ আমাৰ হাৰ্টৰ লগত জড়িত, ঠিক আছে। চ' আমাৰ বডি হাৰ্টত যিবিলাক মানুহৰ হাৰ্ট উইক থাকে, হাৰ্টৰ কিছুমান প্ৰব্লেম থাকে, তেতিয়া আমাৰ পেচমেকাৰ বডিত আমাৰ লগোৱা হয়, ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, আফটাৰ ডাইজেশ্যন প্ৰটিন ইজ কনভাৰ্টেড ইনটু, ডাইজেশ্যনৰ পিছত আমি খাদ্য খোৱাৰ পিছত যিটো আমাৰ হজম হয়, তাৰপিছত কি হয়, প্ৰটিন আমাৰ কিহলৈ কনভাৰ্ট হয়, সেইটো সুধিছে, হজমৰ পিছত প্ৰটিন কিহলৈ ৰূপান্তৰিত হয়। চাৰিটা অপশ্যন দিয়া আছে, ফেট, মিনাৰেল, ভিটামিন আৰু এমিনো এচিড, কি হ'ব, প্ৰটিন অভিয়াছলি ফেটছলৈতো ৰূপান্তৰ নহয়, মিনাৰেলেৰে কেনেকৈ ৰূপান্তৰ হ'ব, বা ভিটামিনলৈ কেনেকৈ ৰূপান্তৰ হ'ব, নহয় অভিয়াছলি। চ' এমিনো এচিড আমাৰ কাৰেক্ট এনচাৰ হ'ব, ঠিক আছে। চ' প্ৰটিন আমাৰ ডাইজেশ্যনৰ পিছত আমাৰ কি হয়, শেষত আমাৰ এমিনো এচিডলৈ ৰূপান্তৰ হয়, ঠিক আছে। চ' ইয়াত বেছি ডিটেইলছত দিয়া আছে, পলিপেপটাইড চেইন, দেন তাৰ পৰা আমাৰ ট্ৰাইপেপটাইড, ডাইপেপটাইড হয়, শেষত আমাৰ এমিনো এচিডলৈ যায়। চ' কি হয়, কাৰেক্ট এনচাৰ অপশ্যন ডি, এমিনো এচিড। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড অফ হিউমেন বডি, মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি। চাৰিটা অপশ্যন দিয়া আছে, লাংছ, ব্ৰেইন, লিভাৰ আৰু হাৰ্ট, কি হ'ব, অভিয়াছলি লিভাৰ, মই যোৱা প্ৰথম ক্লাছটো চাগে এইটো দিছিলোঁ কুৱেশ্যনটো, অভাৰলেপ হৈছে। চ' কি হ'ব, অপশ্যন চি, আটাইতকৈ ডাঙৰ যিটো গ্লেণ্ড সেইটো হ'ব আমাৰ লিভাৰ, ঠিক আছে। চ' হিউমেন লিভাৰৰ এটা ডায়েগ্ৰাম দিছোঁ, তাত চাব, হেপাটিক ভেইন কি হয়, ৰাইট লব, বাইল ডাক্ট কি হয়। চ' হিউমেন লিভাৰৰ তলতে আমাৰ গ'ল্ড ব্লাডাৰটো লাগি থাকে, ঠিক আছে। দেন আমাৰ লেফ্ট বন, ফেলচিফ্ৰম লিগামেণ্ট, দেন হেপাটিক ডাক্ট, ঠিক আছে। চ' লিভাৰত আমাৰ লিভাৰটো ইম্পৰ্টেণ্ট পাৰ্ট হয়, আৰু লিভাৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে, ঠিক আছে। নেক্সট কুৱেশ্যন, ৰেড কালাৰ অফ ব্লাড ইজ ডিউ টু দ্য প্ৰেজেঞ্চ অফ, তেজৰ ৰঙা ৰং কিহৰ উপস্থিতিৰ বাবে হয়। চাৰিটা অপশ্যন দিয়া আছে, হমলাইচিছ, হোৱাইট ব্লাড চেল, ৰেড ব্লাড চেল আৰু হিমগ্ল'বিন, কি হ'ব, তেজৰ ৰঙা ৰং কিহৰ উপস্থিতিৰ বাবে হয়, হিমগ্ল'বিন নে কিহৰ, ৰেড ব্লাড চেল অভিয়াছলি সেইটোকেতো কয় ন, আৰ বি চি। চ' ৰঙা ৰংটো কিহৰ কাৰণে হয়,
হিমোগ্লোবিনৰ কাৰণে অপশ্যন ডি সো হিমোগ্লোবিন আমাৰ ইয়াত কাৰেক্ট এনসাৰ আহিব ঠিক আছে নেক্সট কুৱেশ্যন চাব দ্য আৰ্টিফিচিয়েল পিউৰিফিকেশ্যন অফ ব্লাড ইজ কল তেজৰ কৃত্ৰিম বিশুদ্ধিকৰণক কি কয় সেইটো সুধিছে তো আৰ্টিফিচিয়েল পিউৰিফিকেশ্যন অফ ব্লাড সেইটো কি বুলি কয় চ' ব্লাড কিহত পিউৰিফাই হয় সেইটো ইম্পৰ্টেণ্ট আমাৰ কিডনিত হয় মনত ৰাখিব ঠিক আছে তাৰপিছত সুধিছে এইটোত কি সুধিছে এই আৰ্টিফিচিয়েলি যদি আমি কিডনিৰ কিবা প্ৰব্লেম থাকিলে আমাৰ ব্লাড কি কেনেকৈ আমি পিউৰিফাই কৰোঁ যিবিলাক মানুহৰ কিডনি ডেমেজ হয় তেওঁলোকৰ শেষত লাষ্ট ষ্টেজত কি কৰে কিডনিৰ সলনি ডায়েলিচিছ কৰে ঠিক আছে চ' কি হ'ব ডায়েলিচিছ যিটো কয় সেইটো আমি ইয়াত আমি হেম'ডায়েলিচিছ বুলি লিখা আছে চ' এইটো কি হ'ব হেম'ডায়েলিচিছ ঠিক আছে চ' কিডনি যেতিয়া প্ৰব্লেম হয় তেতিয়া আমাৰ ডায়েলিচিছ কৰে চ' সেইটোকে আমি আৰ্টিফিচিয়েল পিউৰিফিকেশ্যন ব্লাড বুলি ক'ব পাৰোঁ ঠিক আছে হেম'ডায়েলিচিছ নেক্সট কুৱেশ্যন চাব তাৰ পিউৰিফিকেশ্যন অফ ব্লাড টেক্স প্লেচ মই অলৰেডি ক'লোৱে ক'ত তেজৰ বিশুদ্ধিকৰণ ক'ত হয় চাৰিটা অপশ্যন দিয়া আছে লিভাৰ লাংছ হাৰ্ট এণ্ড কিডনি কি হ'ব মই অলৰেডি ক'লোৱে কিডনি হ'ব কাৰেক্ট এনচাৰ ঠিক আছে অপশ্যন এ আমাৰ ইয়াত কাৰেক্ট এনচাৰ ঠিক আছে হৈ গ'ল কিডনি ষ্ট্ৰাকচাৰ এটা দিয়া আছে ইউৰিন এক্সিষ্ট ব্লেডাৰ চ' এইটোৰে আমাৰ ইউৰিন আমাৰ পাছ হয় ইউৰিনলৈ মানে ইউৰিনে ব্লেডাৰলৈ যায় ইউৰিনটো তাৰপিছত ব্লাড ফিল্টাৰৰ কাৰণে এইখিনি হয় তাৰপিছত আনফিল্টাৰ্ড ব্লাডবিলাক ইয়াত সোমায় ঠিক আছে আৰু ফিল্টাৰ্ড ব্লাডবিলাক ইয়াৰ পৰা আমাৰ ওলাই যায় ডেট মিনছ কিডনিলৈ আহিব ব্লাড চ' তাৰ পৰা কি হ'ব আনফিল্টাৰ্ড ব্লাডবিলাক এই ডাক্তৰে সোমাই কিডনিত ফিল্টাৰ হ'ব ঠিক আছে ফিল্টাৰ হয় ফিল্টাৰ্ড ব্লাডবিলাক আমাৰ ইয়াৰ পৰা এনেকৈ ওলাই যাব আৰু যিখিনি আননেচেচাৰী পাৰ্ট হয় ব্লাডৰ যিখিনি আমাৰ ক'ব গ'লে অলাগতিয়াল পাৰ্ট হয় সেইখিনি কি হ'ব ইউৰিনেৰে এই ডাক্তৰে আমাৰ বাহিৰ ওলাই যাব ঠিক আছে মনত ৰাখিব কিডনি ষ্ট্ৰাকচাৰটো ইম্পৰ্টেণ্ট হয় নেফ্ৰন কিডনিক আমি ইয়াত নেফ্ৰনৰ ওপৰতো কুৱেশ্যন আহিব পাৰে ত' ভালদৰে চাব কিডনিৰ পাৰ্টখিনি নেক্সট কুৱেশ্যন ৰেড ব্লাড কাৰ্পাছকুল ইজ প্ৰডিউচড ইনটু লোহিত ৰক্ত কণিকাৰ উৎপত্তি ক'ত হয় চাৰিটা অপশ্যন দিয়া আছে কিডনি বন মেৰু লিভাৰ আৰু হাৰ্ট অভিয়াছলি কিডনিৰ কথাটো আমি জানোৱে কিডনিত ৰেড ব্লাড চেলটো প্ৰডিউচ নহয় ন কিডনি নহ'ব লিভাৰতো নহয় প্ৰডিউচ হয়নে নহয় লিভাৰত প্ৰডিউচ হয় জানো তাৰপিছত লিভাৰ নহ'ল দেন আমাৰ থাকিলে হাৰ্টে কি কৰে ব্লাড পাম্প কৰে প্ৰডিউচটো নকৰে চ' হাৰ্টো নহ'ব চ' কি হ'ব কাৰেক্ট এনচাৰ বন মেৰু চ' এনচাৰ অপশ্যন বি বন মেৰু আমাৰ ইয়াত কাৰেক্ট এনচাৰ হ'ব ঠিক আছে বন মেৰুত কি হ'ব ৰেড ব্লাড কাৰ্পাছকুল প্ৰডিউচ হয় ডায়েগ্ৰামটো দিছোঁ চাই ল'ব ঠিক আছে মনত ৰাখিব এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যন ৰেড ব্লাড কাৰ্পাছকুল ইজ অলছ' ন'ন এজ লোহিত ৰক্ত কণিকাক আমি আন কি নামেৰে জানো সেইটো সুধিছে তো চাৰিটা অপশ্যন দিয়া আছে ইয়াতো কি কৈছে মন'মাইচেটিছ homologicytis অ'কে এইবিলাক নহয়ে অভিয়াছলি লিউক'চাইটছ অভিয়াছলি নহয় কি হ'ব ইৰেথ্ৰ'চাইটছ অলৰেডি পঢ়িছিলোঁ মই কোনোবা এটা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ চ' ৰেড ব্লাড কাৰ্পাছকুলাৰ আমি কি বুলি জানো ইৰেথ্ৰ'চাইট বুলি জানো ঠিক আছে তেনেকৈ আমি WBC আৰু প্লেটলেটছৰো জানিব লাগিব হুইচ ব্লাড গ্ৰুপ ইজ ইউনিভাৰ্চেল ৰিচিপেণ্ট কোনটো তেজৰ গোট ইউনিভাৰ্চেল ৰিচিপেণ্ট বুলি জনা যায় চ' চাৰিটা অপশ্যন দিয়া আছে AB B A আৰু O কি হ'ব AB এ কি কৰে সকলো ব্লাড গ্ৰুপৰ পৰাই ব্লাড ল'ব পাৰে যাৰ AB ব্লাড গ্ৰুপৰ মানুহ থাকে তেওঁলোকে সকলো ব্লাড গ্ৰুপৰ পৰাই ব্লাড ল'ব পাৰে ঠিক আছে মনত ৰাখিব অপশ্যন এ এইবিলাক কুৱেশ্যন মই ইমান বেছি আৰু ডিটেইলছত যাই নাথাকোঁ কাৰণ অলৰেডি পঢ়াই থৈছোঁ চ' বহুত বেছি জানিবলগীয়া নাই জাষ্ট মনত ৰাখিব ইউনিভাৰ্চেল ৰিচিপেণ্ট কি হয় ইউনিভাৰ্চেল ডনৰ কি হয় সেইখিনি ইম্পৰ্টেণ্ট দেন এইটো কুৱেশ্যন সুধিছে হুইচ ব্লাড গ্ৰুপ ইজ ন'ন এজ ইউনিভাৰ্চেল ডনাৰ চেম আগৰটো কি আছিলে ৰিচিপেণ্ট আছিলে এইটো কি হ'ব ডনাৰ চ' কোনটো তেজৰ গোটক সাৰ্বজনীন দাতা বুলি জনা যায় চাৰিটা অপশ্যন দিয়া আছে AB B A আৰু O কি হ'ব ইউনিভাৰ্চেল ডনাৰ অভিয়াছলি O হয় অলৰেডি পঢ়াইছিলোঁ মই চ' ইয়াত এটা ডায়েগ্ৰাম দিছোঁ চাব কি হয় O নিগেটিভ ব্লাড গ্ৰুপ যাৰ মেইনলি O নিগেটিভ ব্লাড গ্ৰুপ থাকে তেওঁলোকে সকলোকে ব্লাড দিব পাৰে O পজিটিভক দিব পাৰে O নিগেটিভক অভিয়াছলি দিবই পাৰিব দেন থাকিলে A পজিটিভো ল'ব পাৰিব A নিগেটিভো ল'ব পাৰিব
বি পজিটিভে ল'ব পাৰিব, বি নিগেটিভে ল'ব পাৰিব, এ বি পজিটিভে ল'ব পাৰিব, এ বি নিগেটিভে ল'ব পাৰিব। ডেট মিনছ যাৰ অ' নিগেটিভ ব্লাড গ্ৰুপ থাকে তেওঁলোকে সকলো ব্লাড গ্ৰুপৰ মানুহকে ব্লাড দিব পাৰে। চ' বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে, ঠিক আছে, মনত ৰাখিব। এই ডায়েগ্ৰামটো ভালদৰে মনত ৰাখিব, হৈ যাব। নেক্সট কুৱেশ্যন 26, হুইচ অফ দ্য লাৰ্জেষ্ট পাৰ্ট অফ হিউমেন ব্ৰেইন, মানুহৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশটো কি? বহুত বেছি ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 4টা অপশ্যন দিয়া আছে, চেৰিব্লাম, মেডুলা, চেৰিব্ৰাম আৰু কি আছে ব্ৰেইন ষ্টেম। কি হ'ব? চেৰিব্ৰাম। চেৰিব্ৰাম আমাৰ হিউমেন ব্ৰেইনৰ আটাইতকৈ ডাঙৰ অংশ হয়, ঠিক আছে। অপশ্যন চি। চ' হিউমেন ব্ৰেইনৰ পাৰ্ট মই অলৰেডি কৈছিলোঁ, ফ্ৰণ্টেল লোব হয় এইটো, দেন টেম্পৰেল লোব, তাৰপিছত স্পাইনেল কৰ্ড, চেৰিবেলাম, দেন অচিপিটেল লোব আৰু পেৰাইটেল লোব, ঠিক আছে, মনত ৰাখিব। কি হ'ব? আটাইতকৈ ডাঙৰ পাৰ্ট চেৰিব্ৰাম হ'ব। নেক্সট, হোৱাট ইজ দ্য আদাৰ নেম অফ প্লেটলেট? অলৰেডি মই WBC RBC ক'লোঁ, প্লেটলেটৰ আন এটা নাম সুধিছে, কি হ'ব? 4টা অপশ্যন দিয়া আছে, মনোচাইটছ, থ্ৰম্বচাইটছ আৰু লিউকোচাইটছ আৰু কি আছে থ্ৰম্বচাইটছ। অ'কে, থ্ৰম্বচাইটছ আৰু থ্ৰম্বচাইটছ। কি হ'ব কাৰেক্ট এনচাৰ? অপশ্যন ডি, থ্ৰম্বচাইটছ হ'ব, ঠিক আছে। প্লেটলেটছৰ আন এটা নাম হ'ব আমাৰ থ্ৰম্বচাইটছ। ইয়াৰ আগত আমি কি চাইছিলোঁ? RBC চাইছিলোঁ ন? RBC হ'ব আমাৰ ইৰেথ্ৰচাইটছ, মনত ৰাখিব। আৰু এই প্লেটলেটছ হ'ব আমাৰ থ্ৰম্বচাইটছ। নেক্সট কুৱেশ্যন, ব্লাড গ্ৰুপ ৱাজ ডিছকভাৰ্ড বাই হোম? কোনে ব্লাড গ্ৰুপ আৱিষ্কাৰ কৰিছিলে? ইয়াতো 4টা অপশ্যন দিয়া আছে, কাৰ্ল লেণ্ডষ্টেইনাৰ, উইলিয়াম হাৰ্ভে, আলেচেণ্ড্ৰ ফল্টা আৰু আলেকজেণ্ডাৰ ফ্লেমিং। কি হ'ব কাৰেক্ট এনচাৰটো? মনত ৰাখিব, কাৰ্ল লেণ্ডষ্টেইনাৰে কি কৰিছিলে? ব্লাড গ্ৰুপ ডিছকভাৰ কৰিছিলে। ভালদৰে মনত ৰাখিব, ঠিক আছে। উইলিয়াম হাৰ্ভে নহয়, আলেচেণ্ড্ৰ ফল্টা কি কৰিছিলে? বেটেৰী আৱিষ্কাৰ কৰিছিলে, মনত ৰাখিব। আলেকজেণ্ডাৰ ফ্লেমিং কিয় ইম্পৰ্টেণ্ট আৰু তেওঁ কি আৱিষ্কাৰ কৰিছিলে? আপোনালোকে কমেণ্টত জনাব, বহুত বেছি ইম্পৰ্টেণ্ট হয় আলেকজেণ্ডাৰ ফ্লেমিঙৰ, ঠিক আছে। ডিছকভাৰীৰ ওপৰত কুৱেশ্যন আহে হা, কোনটো চাইণ্টিষ্টে কি আৱিষ্কাৰ কৰিছিলে, বহুত বেছি ইম্পৰ্টেণ্ট পাৰ্ট হয়। চ' এইটো মোক আপোনালোকে সকলোৱে তলত এই কমেণ্ট বক্সত জনাব যে আলেকজেণ্ডাৰ ফ্লেমিঙে কি আৱিষ্কাৰ কৰিছিলে। চ' এইজন হ'ল তেওঁ, ইয়াৰ ফটোটো দি দিছোঁ, কাৰ্ল লেণ্ডষ্টেইনাৰ। তেওঁ কি কৰিছিলে? ব্লাড গ্ৰুপ আৱিষ্কাৰ কৰিছিলে। নেক্সট কুৱেশ্যন, টোটেল নাম্বাৰ অফ বৰ্ণ ইন নিউ বৰ্ণ বেবী? নতুনকৈ জন্ম পোৱা শিশুৰ হাৰৰ সংখ্যা কিমান? 4টা অপশ্যন দিয়া আছে, 300, 206, 220 আৰু 312, 312। কি হ'ব? নিউ বৰ্ণ বেবী টোটেল হাৰৰ সংখ্যা হ'ব 300, অপশ্যন এ, ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট এক্সটাৰ্নেল অৰ্গেন অফ হিউমেন বডি? মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ বাহ্যিক অংগটো কি? আমি অলৰেডি আটাইতকৈ ডাঙৰ গ্লেণ্ডটো পঢ়িছিলোঁ। চ' বাহ্যিক অংগটো কি হ'ব? ক্লেভিকেল, হিউমেৰাছ, স্কিন আৰু ষ্টমাক। কি হ'ব? ষ্টমাক কেনেকৈ বাহ্যিক অংগ হ'ব? হিউমেৰাছ নহয়, ভিতৰতে থাকে। ক্লেভিকেলো নহয়, কি হ'ব? স্কিন আমাৰ বডিৰ আটাইতকৈ ডাঙৰ বাহ্যিক অংগ, ঠিক আছে। অপশ্যন চি আমাৰ ইয়াত কাৰেক্ট এনচাৰ আহি যাব। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য স্মলেষ্ট ব'ন ইন হিউমেন বডি? মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডাল কি হয়? বহুত বেছি ইম্পৰ্টেণ্ট। 4টা অপশ্যন দিয়া আছে, স্পাইন, ষ্টেপেজ, স্পক আৰু ফিমাৰ। কি হ'ব? স্পাইন হ'বনে, ষ্টেপেজ হ'বনে, স্পক হ'বনে, ফিমাৰ হ'ব? কি হ'ব? কাৰেক্ট এনচাৰটো হ'ব ষ্টেপছ, ঠিক আছে, অপশ্যন বি। ক'ত থাকে এইটো? কাণত থাকে, যোৱা ক্লাছত মই পঢ়াইছিলোঁ। চাওক এইটো ডায়েগ্ৰামটো, কি হয়? মিডিল এয়াৰত থাকে, ঠিক আছে। আমাৰ কাণৰ কেইটা পাৰ্ট? 3টা পাৰ্ট থাকে, এক্সটাৰ্নেল এয়াৰ, আউটাৰ এয়াৰ, দেন আমাৰ থাকিলে এইটো ইনাৰ এয়াৰ, আৰু এইটো থাকিব আমাৰ মিডিল এয়াৰ। চ' মিডিল এয়াৰ আমাৰ 3ডাল ব'ন থাকিব, ষ্টেপেছ, মেলাছ আৰু ইনকাছ।
ঠিক আছে আৰু এই বনডাল আটাইতকৈ সৰু বন হয় ঠিক আছে ষ্টেপেজ বন ডায়েগ্ৰামটো মই ভালকৈ দি দিছোঁ ভালকৈ চাই ল'ব ঠিক আছে ইম্পৰ্টেণ্ট হয় চ' এইখিনিয়ে আছিলে আজিৰ ক্লাছটোত চ' কিবা যদি বুজি পোৱা নাই কিবা সুধিব লগা আছে কিবা কুৱেশ্যন আছে আপোনালোকে সুধিব পাৰে কমেণ্ট ছেকশ্যনত ঠিক আছে চ' বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ এই ক্লাছবিলাকত চ' আহিবলগীয়া যিটো DME এক্সাম আছে ইয়াৰ পৰা কুৱেশ্যন পৰিব এইটো নিশ্চিত থাকক ঠিক আছে চ' ভালদৰে পঢ়িব ইয়াৰ পিছত আমি মেটেল এণ্ড নন মেটেলৰ ওপৰত ক্লাছ এটা লৈ আহিম ঠিক আছে পাৰ্ট 4 হিচাপত তাত আমি মেটেল এণ্ড নন মেটেলৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি ডিছকাছ কৰিম যদি ক্লাছটো ভাল লাগিল আপোনালোকে জনাব কমেণ্ট বক্সত কিবা ডাউট থাকিলে সুধিব আৰু প্লিজ ভিডিঅ'টো লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে চ' আজিলৈ ইমানে আকৌ লগ পাম নেক্সট ক্লাছত তেতিয়ালৈ থেংক ইউ হেভ এ নাইচ ডে